নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক এটা খুবেই ইম্পৰ্টেণ্ট তথ্য দিম। আপুনি যদি 18 বছৰ ওপৰৰ হয় আৰু এখন নতুন ভোটাৰ পৰিচয় পত্ৰ বনাবলৈ বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আজি আমি শিকিম কেনেকৈ আপুনি ঘৰত বহি অনলাইনৰ জৰিয়তে নতুন ভোটাৰ পৰিচয় পত্ৰৰ বাবে আবেদন কৰিব পাৰে। প্ৰচেছটো খুবেই সহজ আৰু আপুনি মাত্ৰ 5 মিনিটৰ ভিতৰতে প্ৰচেছটো কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কমেণ্ট, লাইক এণ্ড শ্বেয়াৰ কৰি দিব, যাতে আমি নেক্সটত গম পাওঁ আপুনি কেনেধৰণৰ ভিডিঅ' চাব বিচাৰে আৰু সেইমতে আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, ভোটাৰ আইডিৰ বাবে এপ্লাই কৰাৰ আগতে আপোনাৰ হাতত কেইটামান ডকুমেণ্ট থকাৰ দৰকাৰ, যেনে আপোনাৰ পাছপৰ্ট চাইজ ফটো, আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ পেন কাৰ্ড বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেট এণ্ড আপোনাৰ মা দেউতাৰ ভোটাৰ আইডি। আপোনাৰ মাৰ হওক বা দেউতাৰ হওক ভোটাৰ আইডি এটা লাগিব। তো বন্ধুসকল, বলক আমি স্ক্ৰীনত চাওঁ কেনেদৰে আপুনি ভোটাৰ আইডিৰ বাবে আবেদন কৰিব পাৰে। বন্ধুসকল, ভোটাৰ আইডি এপ্লাইৰ বাবে আপুনি আপোনাৰ মোবাইলত বা লেপটপত যিকোনো ব্ৰাউজাৰ এখন খুলি ল'ব। ব্ৰাউজাৰ খোলাৰ পিছত চাৰ্চ বাৰত আপুনি চাৰ্চ কৰিব ভোটাৰ ছাৰ্ভিচ পৰ্টেল। ভোটাৰ ছাৰ্ভিচ পৰ্টেল বুলি লিখি চাৰ্চ কৰি দিব। আপুনি ভোটাৰ ছাৰ্ভিচ পৰ্টেল লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকৈ পেজ এখন অপেন হৈ আহিব। আপুনি ওপৰত এই ফ্ৰণ্ট চিন যে আছে তাতে ক্লিক কৰি দিব। দিয়াৰ পিছত যদি আপুনি আগতে লগইন কৰি ৰাখিছিলে, তেতিয়া আকৌ নতুনকৈ লগইন কৰিলে হ'ল। আৰু যদি লগইন কৰা নাই, আপুনি ফাৰ্ষ্ট টাইম ইউজ কৰি আছে, দেন আপুনি চাইন আপ কৰিব। চাইন আপ কৰা অতি সহজ। আপুনি চাইন আপ কৰিব হ'লে আপুনি চাইন আপত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আৰু কেপচাৰ কোডটো দি দিব। আপোনাৰ মোবাইলত এখন OTP আহিব আৰু OTPটো দি দিলে আপোনাৰ চাইন আপ হৈ গ'ল। চাইন আপ কৰাৰ পিছত আপুনি লগইন কৰি ল'ব। লগইন কৰোঁতে চেম প্ৰচেছ। আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দি দিব, যিটোৱে মোবাইল নাম্বাৰ হয়। দেন আপুনি কেপচাৰ কোডটো দি দিব। কেপচাৰ কোডটো দিয়াৰ পিছত ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। দেন আপোনাৰ তাত এটা OTP আহিব। আপুনি OTPটো দি দিব, আপোনাৰ লগইন হৈ যাব। OTPটো দিয়াৰ পিছত ভেৰিফাই লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত বহুতকেইটা অপশ্যন আহিব। ফ্ৰম 6, ফ্ৰম 6A, ফ্ৰম 7, ফ্ৰম 8A, ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ। আপুনি যিহেতু নতুন ভোটাৰ পৰিচয় পত্ৰৰ বাবে আবেদন কৰিব, আপুনি ফ্ৰম 6Aত ক্লিক কৰিব। 6Aত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ সন্মুখত পেজ অ'পেন হ'ব। আপোনাৰ বেছিক ডিটেইলছ দি দিব, যেনেকৈ আপোনাৰ ষ্টেট, আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ কনষ্টিটুৱেঞ্চি, আপোনাৰ নাম, আপোনাৰ আধাৰ নাম্বাৰ, আপোনাৰ দেউতাৰ নাম বা মাৰ নাম বা হাজবেণ্ডৰ নাম যি আছে দি দিব আপুনি। ফাৰ্ষ্টতে আপুনি আপোনাৰ ষ্টেট নেম চিলেক্ট কৰিব। দেন আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰিব। কৰাৰ পিছত আপোনাৰ কনষ্টিটুৱেঞ্চি কোনটো হয় সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ নামটো দি দিব, ফাৰ্ষ্ট নেম আৰু ছাৰনেম। বন্ধুসকল, মনত ৰাখিব, আপুনি ফাৰ্ষ্ট নেম যদি ইংলিছত টাইপিং কৰে, অট'মেটিকেলি তলত আপোনাৰ নামটো এছামিছত আহি যাব। আৰু এছামিছত যদি কিবা ভুল হয় তেন্তে আপুনি নিজে শুধৰাই ল'ব। ফাৰ্ষ্টতে আপুনি আপোনাৰ নামটো দি দিয়ক, পিছত আপোনাৰ লাষ্ট নেমটো দি দিয়ক। দেন আপোনাৰ ফটোটো আপলোড কৰি দিয়ক। ফটোটো আপলোড কৰাৰ পিছত আপুনি ইয়াতে নেক্সটত ক্লিক কৰি দিব। ফটো আপলোড কৰাৰ পিছত হিউমেন ফেচ ডিটেক্ট ছাকচেছফুলি লিখাব, আপুনি অকল ক্লিক কৰি দিব। দেন আপুনি নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পিছত নেম এণ্ড ছাৰনেম অফ এনি অফ দ্য ৰিলেটিভছ, আপুনি যিকোনো ৰিলেটিভছৰ নাম দি দিয়ক। আপুনি কাৰ নাম দিব বিচাৰে, দেউতাৰ, মাৰ, হাজবেণ্ডৰ, ৱাইফৰ, যাৰ নাম দিব বিচাৰে আপুনি তাতে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত যিটো নাম হয় নামটো দি দিব। নামটো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নম্বৰ বিচৰা হৈছে, আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। যদি আপোনাৰ নিজৰ মোবাইল নম্বৰ হয় তেতিয়াহ'লে চেল্ফত ক্লিক কৰিব, আৰু যদি বেলেগৰ হয়, মা দেউতাৰ বা ভাইটিৰ যদি মোবাইল নম্বৰ হয় তেতিয়াহ'লে ৰিলেটিভছ মেনশ্যন এবভ বুলি চিলেক্ট কৰি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। দেন আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো দি দিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপুনি
দ্বিতীয় নাম্বাৰ বক্সত ক্লিক কৰি দিব আই এম নট এবল ফাৰ্নিছ মাই আধাৰ নাম্বাৰ বিকজ আই ডোণ্ট হেভ আধাৰ নাম্বাৰ বুলি আপুনি টিক চিন দি দিব আৰু যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নাম্বাৰটো দি দিব আধাৰ কাৰ্ড নাম্বাৰ দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব দেন আপুনি জেন্ডাৰ সিলেক্ট কৰিব কি জেন্ডাৰ হয় সেইটো আপুনি সিলেক্ট কৰি দিব জেন্ডাৰ সিলেক্ট কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব এতিয়া আপোনাৰ ডেট অফ বাৰ্থটো দি দিব আপোনাৰ জন্মৰ তাৰিখ কি হয় সেইটো দি দিব জন্মৰ চনটো দিয়াৰ পিছত আপুনি আপোনাৰ জন্মৰ প্ৰমাণ পত্ৰ হিচাপে কি দিব বিচাৰে যদি আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আছে বাৰ্থ সাৰ্টিফিকেট দি দিব যদি আপোনাৰ পেন কাৰ্ড আছে পেন কাৰ্ড দি দিব যদি পেন কাৰ্ড বাৰ্থ সাৰ্টিফিকেট নাই আধাৰ কাৰ্ড দি দিব যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিং লাইসেন্স দি দিব যদি আপোনাৰ ক্লাস 10 বা 12 ৰ সাৰ্টিফিকেট আছে তেতিয়াহলে সাৰ্টিফিকেট দি দিব যেটো ডকুমেন্ট আপুনি সিলেক্ট কৰিব সেইটো ডকুমেন্টৰ ফটো আপুনি আপলোড কৰি দিব ডকুমেন্ট আপলোড কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব দেন প্ৰেজেন্ট এড্ৰেছ ডিটেইল আপোনাৰ যেটো প্ৰেজেন্ট এড্ৰেছ আছে সেইটো এড্ৰেছ আপুনি দি দিব আপোনাৰ ঘৰ নাম্বাৰ আপোনাৰ লোকেলিটি আপোনাৰ ভিলেজ পোষ্ট অফিস পিন নাম্বাৰ তহসিল তালুকা মণ্ডল ডিস্ট্ৰিক্ট আপোনাৰ যি হয় তাকে দি দিব বন্ধুসকল আপুনি আপোনাৰ এড্ৰেছটো দিয়াৰ পিছত আপুনি এড্ৰেছ প্ৰুফ হিচাপে কোনটো ডকুমেন্ট দিব বিচাৰে সেইটো আপুনি সিলেক্ট কৰি ল'ব আপুনি এড্ৰেছ প্ৰুফ হিচাপে ওয়াটাৰ ইলেক্ট্ৰিচিটি গ্যাস কানেকশন বিল দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে কাৰেন্ট পাছবুক দিব পাৰে ইণ্ডিয়ান পাছপোৰ্ট দিব পাৰে আপোনাৰ যেটো সুবিধা মতে আপুনি হেতু দি ল'ব ইয়াৰ পিছত যেটো ডকুমেন্ট আপুনি সিলেক্ট কৰিব হেতু ডকুমেন্টৰ ফটো আপলোড কৰি দিব ফটো আপলোড কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ক্যাটাগৰী অফ ডিসেবিলিটি যদি কোনোবা বিকলাঙ্গ আছে হেতু আপুনি দি দিব আৰু যদি নাই তেতিয়াহলে একো কৰিব নালাগে আপুনি নেক্সটত ক্লিক কৰি দিব দেন আপোনাৰ ফ্যামিলি মেম্বাৰৰ যিকোনো এজনৰ নাম খোদা হৈছে আপুনি বিচাৰিলে আপোনাৰ মাৰ নাম দিব পাৰে বা আপোনাৰ দেউতাৰ নাম দিব পাৰে বা পৰিয়ালৰ যিকোনো এজনৰ দিব পাৰে আপোনাৰ সুবিধা মতে আপুনি দি ল'ব যিকোনো এজনৰ দেউতাৰ নামটো দিলে বেছি ভাল দি ল'ব নাম দিয়াৰ পিছত আপোনাৰ ৰিলেশনটো আপুনি এপ্লিকেন্টৰ লগত কি ৰিলেশন হেতু সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত তাৰ হে মানুহজনৰ আপুনি ভোটাৰ আইডি নাম্বাৰটো লিখি দিব ভোটাৰ আইডিটো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব ভোটাৰ আইডি দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আকৌ আপুনি আপোনাৰ ভিলেজ নেম বা টাউন নেমটো লিখি দিব আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব এন আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব এন আপুনি কিমান বছৰ হল হেতু ঠাইত আছে হেতু আপুনি সিলেক্ট কৰি ল'ব দেন আপুনি কৰ পৰা এপ্লাই কৰি আছে হেতু আপুনি লিখি দিব দেন আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত আপোনাৰ লাষ্টত ক্যাপচাৰ কোডটো আপুনি দি দিব ক্যাপচাৰ কোড দিয়াৰ পিছত আপুনি যেটো মোবাইল নাম্বাৰ দিছিলে হেতু মোবাইল নম্বৰত এটা ওটিপি যাব আপুনি নেক্সট আপুনি সেন্ড ওটিপি ক্লিক কৰিব ওটিপি দিয়াৰ পিছত আপুনি প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰিব সাবমিট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এখন পেজ ওপেন হ'ব এপ্লিকেশন ফৰ্ম ওপেন হ'ব আপুনি চাই ল'ব আপোনাৰ নাম আপোনাৰ এড্ৰেছ কবাত ভুল আছে নেকি যদি ভুল আছে আপুনি তলত স্ক্ৰল কৰি ফেলে কি এডিটিং কৰিব পাৰে আৰু যদি ভুল নাই তেতিয়াহলে আপুনি সাবমিটত ক্লিক কৰি দিব আপুনি ইয়েছত ক্লিক কৰিব আৰু ইয়েছত ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এনেকৈ এটা একনলেজমেন্ট নাম্বাৰ আহিব যেটো দি ফেলে আপুনি এপ্লিকেশন ষ্টেটাস চেক কৰিব পাৰে কিছুদিন পিছত আৰু এই এপ্লিকেশনটো আপুনি ডাউনলোড কৰি ল'ব ডাউনলোড একনলেজমেন্ট বুলি ডাউনলোড কৰাৰ পিছত আপোনাৰ ফৰ্মটো ডাউনলোড হৈ যাব আৰু ফৰ্মৰ ওপৰত আপোনাৰ একনলেজমেন্ট নাম্বাৰটো লিখা থাকিব যেটো দি ফেলে আপুনি আপোনাৰ ষ্টেটাস চেক কৰিব পাৰিব বন্ধুসকল আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল যদি ভিডিঅ'টো ইউজফুল লাগে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ ফ্ৰেন্ডছ আৰু ফ্যামিলিৰ সৈতে শেয়াৰ কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি মোৰ নিউ ভিডিঅ'বোৰ মিছ নকৰে ধন্যবাদ আৰু নেক্সট ভিডিঅ'লৈকে গুড বাই